সকলোকে স্বাগতম জনাইছো মই মিঠুয়ে আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ যোৱাকালি এটা ভিডিও এৰি দিছিলো ফেসবুক ইউটিউবত বহুতে কমেন্ট কৰিছে যে আমাক মূৰ্খ বনাইছে 1 এপ্ৰিল মানে এপ্ৰিল ফুল বনাইছে আসলতে মোৰ হাঁহি উঠিছে আপোনালোক যিসকলে এনেকুৱা ধৰণৰ কমেন্ট কৰিছে আপোনালোকে আসলতে একোৱে নেজানে মই তেনেকৈ ক'ব লাগিব আপোনালোকক কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনালোকক কৈছিলে যে আপোনালোকৰ যেটো 10000 টকা যি সকলে গছপুলি ৰোপণ কৰিছে আমাৰ আত্মসহায়ক গোটৰ প্ৰত্যেকৰে একাউণ্টত 10000 টকা কৈ যি দিয়াৰ কথা আছিল সেই 10000 টকাটো আজি বিহালী সমষ্টিত আপোনালোকৰ দিলে কিন্তু এইখিনিতে মই আপোনালোকক ক্ষমা খুজিব লাগিব এটা কথাত কিছুমান নিউজ চেনেলৰ পৰা মানে বাতৰি সংগ্ৰহ কৰি মই আপোনালোকক জনাইছিলো যে আপোনালোকৰ বলে পইচা বিলাক একাউণ্টত সোমাই দিব কিন্তু একাউণ্টত সোমাই নিদিয়ে সমষ্টি ওয়াইজ বা আপোনালোকৰ ব্লক ওয়াইজ চৰকাৰে আপোনালোকক মাতিব আৰু মাতি আপোনালোকক চেক প্ৰদান কৰিব যি সকল মহিলাই পাব সেই কথাটো আপোনালোকক জনাই দিব আপোনালোকৰ যিবিলাক গোট আছে সেই গোটত জনাব জনোৱাৰ পিছত আপোনালোকে যিখিনিয়ে সিলেক্ট হয় সেইখিনি আপোনালোকৰ চেক বিলাক লব পাৰিব 10000 টকাৰ আৰু আজিৰ এই ভিডিওটো মেইনলি আপোনালোকে যি সকলে এই আঁচনিৰ ধন নেপায় বা আপোনালোকৰ যি 10000 টকা লাখপতি বাইদেউ আঁচনিৰ কোনে কোনে নেপাব সেই কথাখিনি মই আজি আপোনালোকক জনাম যে বহুতে কৈ আছে এতিয়া যে মই 10000 টকাটো নেপালো কিয় নেপালো আৰু আমাৰ ফেসবুকত বিশেষকৈ ফেসবুকৰ যেটো ভিডিও এই ভিডিওৰ মই ডেসক্ৰিপচনত লিংকটো দি দিছো ফেসবুকৰ ভিডিওটোৰ আপোনালোকে কমেন্ট বিলাক পঢ়ি চাব সেই কমেন্টত কিন্তু বহুতে কৈছে যে এপ্ৰিল ফুল বনাইছে কিন্তু এপ্ৰিল ফুল আপোনালোকক মই বনোৱা নাই বা চৰকাৰেও আপোনালোকক এপ্ৰিল ফুল বনোৱা নাই এপ্ৰিল ফুলৰ মানে মুৰ্গাটো আপোনালোকক বনোৱা নাই গতিকে আপোনালোকে এটা কথা মনত ৰাখিব আপোনালোকৰ বহুতেও কিন্তু কমেন্ট কৰিছে বিহালী সমষ্টিৰ পৰা বহুতে ধন আজি লাভ কৰিলে বা চেক লাভ কৰিলে গতিকে এতিয়া আপোনালোকক মই আজি হিমন্ত বিশ্ব শৰ্মা বিহালীত কি কথা ক'লে কেনেকুৱা ধৰণৰ মানে আপোনালোকৰ ক্ৰাইটেৰিয়া বিলাক থাকিব লাগিব কাৰ কাৰ আসলতে নাম আহিছে সেইখিনি মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু এটা কথা বহুতে কৈছিল যে মোৰ নামটো চাই দিয়ক আসলতে আপোনাৰ নাম চাব নোৱাৰি এই কথাটো মনত ৰাখিব আপোনাৰ মানে জিল্লা ওয়াইজ ডিস্ট্ৰিক্ট ওয়াইজ বা আপোনালোকৰ ব্লক ওয়াইজ লিষ্টখন ওলাইছে যে কিমান গৰাকী মহিলা আপোনাৰ সিলেক্ট হৈছে কিমান গৰাকী হোৱা নাই নামটো অহা নাই জাস্ট সংখ্যাবিলাক দিছে আপুনি গম পাব যেতিয়া নেকি আপোনাক পইচাটো দিব বা চেকখন আপোনাক দিব মাটি তেতিয়া আপুনি ইয়াৰ বিষয় সম্পূৰ্ণকৈ বুজিব এতিয়া আমি আজি বিহালীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আপোনালোকক কোনে পাব কোনে নেপাব এই সকলোখিনি তথ্য মই সহজ সৰল ভাষাত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো এতিয়া চাব আপোনালোকৰ অৰুণোদয় আঁচনিৰ পিছতে আমাৰ ৰাজ্য চৰকাৰ অৰ্থাৎ হিমন্ত চৰকাৰে আৰম্ভ কৰিলে চৰকাৰৰ আন এক ধৈৰ্যবাহী আঁচনি মহিলা উদ্যমিতা আঁচনি আপোনালোকে নিশ্চয় গম পাইছে এই জৰিয়তে ৰাজ্যৰ প্ৰায় এতিয়া 27 লাখ মহিলাক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ বৃহৎ বিত্তীয় সাহায্য দিয়াৰ পদক্ষেপ লৈছে আমাৰ অসম চৰকাৰে অৰ্থাৎ মামাৰ চৰকাৰে 3 বছৰত ৰাজ্য চৰকাৰে প্ৰায় আপোনালোকৰ 27 লাখ মহিলাক তিনিটা কিস্তিত 85000 টকাৰ সাহায্য দিব বুলি কৈছে প্ৰথম বছৰত এগৰাকী মহিলাক ব্যক্তিগতভাৱে মই কৈছোৱে পাৰ্সনেলি আপোনাৰ একাউণ্টত দিয়া হ'ব 10000 টকা দ্বিতীয় বৰ্ষত আপোনালোকক দিয়া হ'ব 25000 টকা আৰু ইয়াৰে আপোনালোকৰ 12500 টকা চৰকাৰী সাহায্য আৰু 12500 টকা ঋণ হ'ব আপোনালোকে 12500 টকাটো পাব আৰু আপোনালোকে 12500 টকাৰ ঋণ দিব লাগিব অৰ্থাৎ মাহেকত কিবা এটা বেংকত দিব লাগিব আৰু অন্তিম বছৰত আপোনালোকক 50000 টকা দিয়া হ'ব আৰু বেংকে ঋণ হিচাপে সেই 50000 টকাটোৰ পৰা আপোনালোকৰ পৰা কিবা এটা লৈ থাকিব মাহেকত আৰু আজি আপোনালোকৰ বিহালীত শুভাৰম্ভ হয় মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখন মুখ্যমন্ত্ৰীৰ আপোনালোকৰ যি মহিলা উদ্যমিতা আঁচনি আছে সেই আঁচনি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আমাৰ মুখ্যমন্ত্ৰীয়ে আৰু গুৰুত্বপূৰ্ণ কেইবাটাও ঘোষণা কৰিছে মই আপোনালোকক জনাই যাম সবিস্তাৰে গতিকে কি কৈছিল কি কোৱা নাই সকলোখিনি তথ্য আপোনালোকে এই ভিডিওটোত পাব এতিয়ালৈকে যদি আমাৰ এই ভিডিওটোত আপোনালোকে লাইক কৰা নাই লাইক কৰিব ফেসবুকত চাই থকাখিনিয়ে পেজখন ফলো কৰি ভিডিওটো শ্বেয়াৰ কৰিব আৰু ইউটিউবত চোৱাখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰিলে হ'ল আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰিৰ বাবেও ঘোষ দিব লাগিছিল কংগ্ৰেছে মানুহবোৰক আপোনালোকৰ ভুলকৈ পৰিচালনা কৰি আহিছে ইয়াৰ ওপৰত আপুনি মন্তব্য কৰিবচোন কংগ্ৰেছে কি
ফুৰিছিল বা চৰকাৰে কি দিছিল বা কি দিম বুলি কৈছিল আপোনালোকক কি দিম বুলি কোৱা নাছিল সেই বিষয়ে আপোনালোকে অৱগত কৰিব এই ভিডিঅ'টোত। আজি কংগ্ৰেছীবোৰ গাঁতৰ ভিতৰত সোমাই আছে এই বুলিও কৈছে আমাৰ মুখ্যমন্ত্ৰীয়ে, আৰু কংগ্ৰেছক একেবাৰতে গাঁতত সোমোৱাই দিব লাগে বুলি কৈছে। কংগ্ৰেছৰ দিনত চাকৰিৰ দিনত 10 লাখ 20 লাখ ঘোষ লৈছিল বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, আৰু লুঙি ধুতিৰ নামতো ঘোষ লৈছিল কংগ্ৰেছে এই বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী মামায়ে। আৰু মামাই লগতে কৈছে যে এইবাৰ আমি কৃষকৰ পৰা 2550 টকাত ধান ক্ৰয় কৰিছোঁ, অহাবাৰ আমি 2600 টকাত ধান কিনাৰ চেষ্টা কৰিম বুলিও কৈছে। আৰু সেইবাবে কৃষকে এতিয়া খেতিৰ মাটি এনে পেলাই থব নেলাগে বুলিও কৈছে, আৰু এতিয়া চাহপাততকৈ ধানত বেছি লাভ পাব বুলি কৈছে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তাৰ লেখত ল'বলগীয়া ঘোষণাকেইটা বা গুৰুত্বপূৰ্ণ ঘোষণাকেইটা মই আপোনালোকক জনাই গৈছোঁ, আৰু কোন মহিলাই পাব কোন মহিলাই নেপাব সেয়া জানিবলৈ আপোনালোকে শেষলৈকে কিন্তু ভিডিঅ'টো চাই থাকিব। মহিলা উদ্যমিতাৰ চেকক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে চেক লৈয়ে আপুনি মোবাইল ফোন কিনিবলৈ দোকানলৈ নাযাব, কাৰণ মোবাইল কিনিলে সোণৰ কণী পৰা হাঁহটো মৰি থাকিব। এই 10,000 টকাই 2টা কণী পাৰিব, এটা কণী 25,000 টকাৰ আৰু এটা কণী আপোনালোকৰ 50,000 টকাৰ। ঠিকে কৈছে নহয়নে বাৰু? মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে 3টাতকৈ অধিক সন্তান থকা লোকক মহিলা উদ্যমিতাৰ চেক দিয়া নাই। জনজাতি আৰু বাগিচাত 4টাকৈ ৰেহাই দিছোঁ, বা 4টা থাকিলে জনজাতীয় লোক বা আপোনালোকৰ বাগিচাত কাম কৰা লোকৰ মানে এই যিটো আপোনালোকৰ 10,000 টকা সেই 10,000 টকাটো পাইছে, কিন্তু আমাৰ বেলেগ জাতিৰ পোৱা নাই। আৰু লগতে তেখেতে কৈছে আপোনালোকক 10,000 টকাকৈ দিম, অহা বছৰৰ বাবে টকাখিনি ভাল কামত ব্যৱহাৰ কৰক। এই বছৰৰ পিছত প্ৰতি ঘৰলৈ গৈ আমি পৰীক্ষা কৰিম, যিসকলে এই টকাৰ সৎ ব্যৱহাৰ কৰে তেওঁলোকক পুনৰ 25,000 টকা দিম। ইয়াৰ 12,500 টকা চৰকাৰে দিব আৰু আপোনালোকৰ 12,500 টকা বেংকে দিব, অৰ্থাৎ আপুনি ঋণ দিব লাগিব। আৰু চৰকাৰে দিয়া 12,500 টকাটোৰ আপোনালোকেতো ঋণটো ঘূৰাই দিব লাগিবই, সেই কথাটো মনত ৰাখিব। কিন্তু এটকাও সুদ দিব নালাগে বুলি কৈছে। 25,000 টকাৰ ভাল ব্যৱহাৰ কৰা সকলক আমি আৰু 50,000 টকা দিম সেই বুলিও কৈছে। আপোনালোকক মই ইতিমধ্যে কৈছোঁৱেই, আগৰ ভিডিঅ'টো কৈছোঁ, আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ মহিলা গোটসমূহক 17,000 কোটি টকা বেংক ঋণ দিয়া হৈছে। 99% মহিলাই বেংকৰ ঋণ পৰিশোধ কৰিছে, আৰু লগতে কৈছে যে আজিৰ অসমৰ মহিলাখিনিৰ এয়াই হৈছে শক্তি। এতিয়া আপোনালোকক জনাইছোঁ যে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্যও কৰিছে। ভৱিষ্যতে 3টাতকৈ অধিক সন্তান থকা লোকে কোনো আঁচনি নেপাব বুলি কৈছে। 3টাতকৈ অধিক সন্তান হ'লে ভৱিষ্যতে অৰুণোদয়ো নেপায়। যদি আপোনাৰ 3টা সন্তান আছে তেতিয়া পাব, অধিক যদি আছে 4টা 5টা তেতিয়া নেপায়। নতুনকৈ বিয়া পতাসকলে 2টাতকৈ বেছি জন্ম নিদিব বুলিও কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গতিকে আপোনালোকে বুজিলে, জনজাতীয় লোকসকলক, চাহ বাগিচাৰ লোকসকল আৰু জনজাতীয় লোকসকলক আপোনালোকৰ 3টাতকৈ অধিক বা 4টা সন্তান থকা সকলে পাইছে, কিন্তু আমাৰ নৰ্মেল যিখিনি মানুহ আছে সেইখিনিয়ে কিন্তু পোৱা নাই। গতিকে আপোনালোকে এই কথাটো মনত ৰাখিব, যিসকলে এতিয়া মানে 10,000 টকাটোৰ বাবে আশা পিতি আছে যে আমি 10,000 টকাটো পাম নে নেপাম, বা আমি 10,000 টকাটো আজি কিয় নেপালোঁ, 1 তাৰিখ আমাক মূৰ্খ বনালে, তেনেকুৱা মনোভাৱ নানিব। আৰু কোনো ধৰণৰ লিষ্টত এতিয়া কোন মহিলাই পাব কোন মহিলাই নেপাব সেয়া নাম অহা নাই। যদি আপোনাৰ সন্তান অধিক তেতিয়াহ'লে কিন্তু আপুনি নেপায়, সেই কথাটো আপুনি নিজেই গম পাব। আৰু 4টা সন্তানৰ ওপৰত থাকিলে নেপায়, যদি আপুনি চাহ বাগিচা বা জনজাতীয় লোকৰ ভিতৰত নপৰে। গতিকে আপোনালোকে নিশ্চয় বুজি পালে মই কোৱা কথাখিনি। ফেচবুকত চাই থকাখিনিয়ে বহুত শ্বেয়াৰ কৰি দিব, আৰু ইউটিউবত চাই থকাখিনিয়ে কিন্তু ভিডিঅ'টো চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এটা লাইক কৰি দিব। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।